অৱশেষত বিৰিনাৰ দেউতাক ঘৰলৈ আহিব। তো এই কথাটো মই কিহৰ কাৰণে কৈছোঁ আৰু বিৰিনাৰ দেউতাক সঁচাকৈ ঘৰলৈ আহিবনে নাহে, তো তাৰ বিষয়ে আজিৰ এই সম্পূৰ্ণ ভিডিঅ'টোত আপোনালোকে জানিবলৈ পাব। কিন্তু তাৰ আগতে যিসকলে বৃষ্টি ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে। কিশোৰক চিমিয়ে ফোন কৰি লগ ধৰাৰ কথা যেতিয়া কৈছিল আৰু সেইটো কথা শুনি কিশোৰে বয়েকক আজি আহিবলৈ ক'ব, লগ কৰিবলৈ, আৰু কি কথা আছে সেইটো ক'বলৈ ক'ব। কিন্তু অহাৰ সময়ত আজি লুনাই সন্দেহ কৰিব আৰু কিহৰ কাৰণে এনেকৈ দৌৰা দৌৰিকৈ গৈছে চিমিয়েতো সেইটো কথা এতিয়া চিন্তা কৰিব। আৰু লগতে চিমিয়ে দৌৰা দৌৰিকৈ যায় আজি কিশোৰক লগ ধৰা আপোনালোকে দেখিবলৈ পাব। আৰু কিশোৰক লগ ধৰি এতিয়া বিৰিনাক দি সকলোবোৰ কথা ক'লে আৰু বিৰিনাক কথাবোৰ ক'বলৈ দি মানা কৰিছিল ইমান দিন, আৰু সেইটো কথা দি ৰখাব নোৱাৰিলে। আৰু বিৰিনা আৰু কিশোৰৰ দি সন্তান জিও, আৰু সেইটো কথা এতিয়া ক'ব। হয়তো এতিয়া কিশোৰে নাজানা বুলি সেইটো কথা ক'বলৈ যাব পাৰে চিমিয়ে, কিন্তু এতিয়া সেইটো কথা কোৱাৰ পিছত এতিয়া বাৰু কিশোৰে কি কৰিব আৰু কিশোৰে বাৰু বয়েকৰ আগত লাজ পাবনে নে এতিয়া কিশোৰৰ নিজৰ সেই ভুলৰ কথাবোৰ আকৌ বয়েকৰ আগত ক'ব। মনদীপাক যিটো ট্ৰিটমেণ্টৰ কাৰণে বাহিৰলৈ লৈ গৈছিল আৰু তাৰ কাৰণে এতিয়া মনদীপাই ঘৰলৈ অহাৰ সময়তে আজি মাকে বহুত বেছি ভয় খাব, কিয়নো এতিয়া মনদীপাই ঠিক হৈছে নে নাই তো সেইটো কথা চিন্তা কৰিব। আৰু আজি সমীৰৰ মনটো মাৰি থাকিব আৰু যাৰ ফলত এতিয়া মাকৰ সন্দেহ হ'ব যে এতিয়া মনদীপাই ঠিক হোৱা নাই নেকি। কিন্তু এতিয়া মনদীপাই সম্পূৰ্ণভাৱে সুস্থ নহয় আজি, আৰু লগতে মনদীপাৰ ভৰিখন কাটিবলগীয়া নহ'ল, আৰু মনদীপাই হঠাৎ হয়তো আজি বুলিব পৰা হ'ব পাৰে একো বস্তুৰ সহায় নোলোৱাকৈ, তো তেনেকুৱা এতিয়া হৈ যাব পাৰে। কিন্তু এতিয়া তেনেকুৱা যদি মনদীপাৰ হয় তেতিয়াহ'লে হয়তো মনদীপা আৰু সমীৰৰ বিয়াখনো অতি সোনকালে পাতি দিব, আৰু এইবাৰ হয়তো বিয়াখন হোৱাটো ফাইনেল, কাৰণ এতিয়া চিৰিয়েলখন বেছি দিন নাই, আৰু তাৰ কাৰণে হয়তো মনদীপা আৰু সমীৰৰ বিয়াখন অতি সোনকালে দেখিবলৈ পাব পাৰে। যোৱাটি খণ্ডত যিহেতু চক্ৰৱৰ্তীক ইমানখিনি মাৰিলে, লগতে এতিয়া থাৰ্ড ডিগ্ৰীৰ উপৰিও বহুতখিনি প্ৰয়োগ কৰিলে, আৰু জেলত অনাৰ পিছতো এতিয়া চক্ৰৱৰ্তীয়ে মুখেৰে একো ক'ব বিচৰা নাছিল আৰু গৰম পানী ঢালিও দিছিল মুখত, আৰু যাৰ ফলত এতিয়া তেওঁ একো মুখেৰে ক'ব বিচৰা নাছিল। আৰু চক্ৰৱৰ্তীয়ে মাহিৰলৈ ভয় নকৰাৰ কাৰণে এতিয়া আজি বহুতখিনি শাস্তি দিব, আৰু যাৰ ফলত হয়তো বিৰিনাৰ দেউতাক ক'ত আছে আৰু বিৰিনাৰ দেউতাকক দি ৰাখি থৈছে আৰু সম্পত্তিবোৰ নিজৰ নামত কৰি থবৰ কাৰণে দি ৰাখি থৈছে, তো সেইটো এতিয়া ওলাই পৰিব। আৰু লগতে হয়তো আজি বিৰিনাক বাবাই মাতিব পাৰে, আৰু বাবাইও হয়তো সকলোবোৰ সত্যখিনি দেখাই দিব পাৰে মাক, আৰু লগতে বিৰিনাৰ মাজত সম্পৰ্কটো কি আচলতে, আৰু মাকেদি ইমান দিনে বিৰিনাৰ মাক হোৱাৰ নাটকহে কৰি আছিল, আৰু আচলতে দি মাকে চক্ৰৱৰ্তীৰ হৈ কাম যে কৰি আছিল, তো সেইটো কথা এতিয়া বুজাই দিব। আৰু লগতে চক্ৰৱৰ্তীৰ হৈ কিয় কাম কৰিছিল, তো সেইটো কথা হয়তো আজি বিৰিনাই গম পাব পাৰে, আৰু আজি যদি নাপায় আৰু অতি সোনকালে বিৰিনাই সেইটো কথা জানিব মাকৰ আচল ৰহস্য, আৰু মাকেও হয়তো জেললৈ যাব লাগিব পাৰে, কাৰণ চক্ৰৱৰ্তীয়ে যিহেতু বিৰিনাৰ দেউতাকক অপহৰণ কৰিছে, আৰু তাৰ কাৰণে এতিয়া মাকো হাত আছে বিৰিনাৰ, আৰু সেইটো কাৰণে এতিয়া হয়তো চক্ৰৱৰ্তীয়ে আজি নাম ল'ব পাৰে বিৰিনাৰ মাকৰ। তো এতিয়া সকলোবোৰ সঁচা কথা কোৱাৰ পিছত এতিয়া বাৰু বিৰিনাৰ দেউতাকে ঘৰলৈ আহিবনে নাহে, তো সম্পূৰ্ণ আপোনালোকে আজিৰ খণ্ডতেই দেখিবলৈ পাব। তো বাকী আপোনালোকৰ ভিডিঅ'টো আছিল এইখিনিয়ে। যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে কমেণ্ট এটা কৰি জনোৱাৰ লগতে লাইক এটা কৰি দিবলৈ নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে।